অসমত বসবাস কৰা সমূহ খিলঞ্জীয়া জাতি জনগোষ্ঠীসমূহৰ ভৱিষ্যত সুৰক্ষাৰ স্বাৰ্থত এক নিৰবিচ্ছিন্নভাৱে সংগ্ৰাম কৰি অহা অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে অহাকালি 47তম প্ৰতিষ্ঠা দিৱস পালন কৰিব। আৰু এই 1977 চনৰ 12 মাৰ্চ তাৰিখে জন্মগ্ৰহণ কৰা অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে অহাকালি 12 মাৰ্চ প্ৰতিষ্ঠা দিৱস, আৰু এই প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি আজি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নলবাৰী জিলা সমিতিয়ে নলবাৰীৰ বিভিন্ন প্ৰান্তত বিভিন্ন চকত ইতিমধ্যে তেওঁলোকে ড্ৰাগছৰ বিৰুদ্ধে সজাগতা সৃষ্টিৰ কাৰণে বিভিন্ন পথসভা অনুষ্ঠিত কৰিছে। মই মোৰ সহযোগী ভিডিঅ' জাৰ্নেলিষ্ট হিমজ্যোতিক অকণমান ইয়াৰ পৰিৱেশ দিব অনুৰোধ জনাইছো যে আজি এই যি নলবাৰীৰ যি পাইকাৰী চকৰ যি পুনিতা ৰেষ্টুৰেণ্টৰ সন্মুখৰ ভাগত ইতিমধ্যে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নলবাৰী জিলা সমিতিয়ে ড্ৰাগছৰ সৰবৰাহ ড্ৰাগছ বন্ধৰ দাবীত ইতিমধ্যে প্ৰশাসনক ইয়াৰ আগতেও স্মাৰক পত্ৰ প্ৰদান কৰিছে। আজি তেখেতসকলে নলবাৰী জিলাৰ বিভিন্ন প্ৰান্তত তেখেতসকলে পথসভা ইতিমধ্যে অনুষ্ঠিত কৰা দেখা গৈছে। নলবাৰী চহৰৰ লগতে পাইকাৰকুছি প্ৰায় বা ইয়াৰ পিছত বৰমাত তেখেতসকলে পথসভা অনুষ্ঠিত কৰিব। আমাৰ সৈতে উপস্থিত আছে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নলবাৰী জিলা সমিতিৰ সভাপতি আছিক আহমেদ ডাঙৰীয়া আমাৰ সৈতে উপস্থিত আছে। তেখেতে ক'ব কেনেকুৱা ধৰণে পথসভাবিলাক অনুষ্ঠিত কৰা হৈছে নলবাৰী জিলাত। আমি ইতিমধ্যে আজি প্ৰথম আমি নলবাৰী চহৰতে এখন পথসভা আয়োজন কৰিছো। তাৰ পাছতে আমি ইয়ালৈ আহিছো, ৰাইজৰ মাজত সজাগতামূলক যি সৃষ্টি এটা আমি আয়োজন কৰিছো ড্ৰাগছৰ বিৰুদ্ধে। সেই আমি পথসভা আয়োজন কৰিছো আৰু ইয়াৰ মাধ্যমেৰে আমি সমগ্ৰ ৰাইজক আমি অৱগত কৰাব বিচাৰিছো যে আমি যি এই আমাৰ ড্ৰাগছৰ যিটো প্ৰচলন চলি আহিছে সেইটো আমি যিটো সজাগ নহয় বা ৰাইজ যিটো সজাগ নহয় ইয়াক আমি মধুমুখ কেতিয়াও কৰিব নোৱাৰিম। গতিকে এই আমাৰ পথসভাৰ জৰিয়তে সৰ্বস্ত ৰাইজক আমি সজাগ কৰাৰ কাৰণে এটা পৰিকল্পনা হাতত লৈছো। গতিকে আহি থকা সময়তে আমি এনেকুৱা ধৰণৰ কাৰ্যসূচী আমি ৰূপায়ণ কৰাৰ কাৰণে আমি প্ৰস্তুত থাকিম। যদি এনেকুৱা ধৰণৰ কথা বতৰাবিলাক ড্ৰাগছৰ যিটো প্ৰচলন ড্ৰাগছৰ যিটো অবাধ প্ৰচাৰ যদি বন্ধ নহয়। হয়, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে অসমৰ বিভিন্ন জ্বলন্ত সমস্যাৰ ক্ষেত্ৰত ইতিমধ্যে মাত মাতি আহিছে যদিও বিভিন্ন আন্দোলন তেখেতসকলে অব্যাহত ৰাখিছে যদিও এনেকুৱা ধৰণৰ সজাগতামূলক তেখেতসকলৰ পদক্ষেপ আচলতে সঁচাকৈ প্ৰশংসনীয়। আমাৰ সৈতে উপস্থিত আছে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সন্মানীয় শিক্ষা সম্পাদক মৃণাল কুমাৰ বৰ্মন ডাঙৰীয়া আমাৰ সৈতে উপস্থিত আছে। কি ক'ব? আজি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ নলবাৰী জিলা সমিতিয়ে ড্ৰাগছ আৰু মাদক দ্ৰব্যৰ বিৰুদ্ধে যি সজাগতা সৃষ্টিৰ কাৰণে পথসভা কৰি তাৰ কাৰণে ধন্যবাদ জ্ঞাপন কৰিছো। যে আপোনালোকে জানে জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে জন্ম লগ্নৰে পৰা সমাজত বিভিন্ন ধৰণৰ কাম কৰি আহিছে আৰু শেহতীয়াভাৱে আমি আচলতে চিন্তিত হৈছো যি ড্ৰাগছ আৰু মাদক দ্ৰব্যৰ অবাধ প্ৰচলন আমাক চিন্তিত কৰি তুলিছে। সেইকাৰণে যে এখন ঘৰ এখন সমাজ বা এটা জাতি যদি আগবাঢ়ি যাব লাগে তেতিয়াহ'লে আমাৰ ছাত্ৰ আৰু যুৱখিনি সুস্থিৰভাৱে আমি আগবঢ়াই লৈ যাব লাগিব। আমি শেহতীয়াভাৱে দেখিছো নলবাৰীৰ লগতে সমগ্ৰ অসমত যিটো ড্ৰাগছৰ অবাধ প্ৰচলন মাদক দ্ৰব্যৰ অবাধ প্ৰচলন ই আমাক চিন্তিত কৰি তুলিছে। গতিকে অসমীয়া জাতিটো এটা ভৱিষ্যত সুস্থিৰ পৰিৱেশৰ কাৰণে নলবাৰী জিলা সমিতিয়ে এই পদক্ষেপ গ্ৰহণ কৰিছে। আমি ধন্যবাদ জ্ঞাপন কৰিছো আৰু লগতে আমি এই কাৰ্যসূচীৰ জৰিয়তে আমি চৰকাৰক আহ্বান জনাইছো, প্ৰশাসনক আহ্বান জনাইছো যে প্ৰশাসনে যি ড্ৰাগছ ব্যৱসায় সেই ড্ৰাগছ ব্যৱসায়ীসকলক বিৰুদ্ধে খুব তীব্ৰতৰ অভিযান চলাওক। আৰু লগতে আমি চৰকাৰক আহ্বান জনাইছো যে প্ৰশাসনে ড্ৰাগছ ব্যৱসায়ীসকলক ধৰি এমাহ বা 2 মাহ পিছত এৰি দিলে নহ'ব, কাৰণ আমাৰ যুৱ আৰু ছাত্ৰ সমাজক সম্পূৰ্ণভাৱে আগবাঢ়ি লৈ যোৱাৰ ক্ষেত্ৰত তেখেতসকলে এই ড্ৰাগছ ব্যৱসায়ীসকলৰ ক্ষেত্ৰত কঠোৰ আইন প্ৰয়োগ কৰক, আইন বনাওক যাতে ড্ৰাগছ ব্যৱসায় কৰিবলৈ মানুহে ভয় কৰিব। ড্ৰাগছ ব্যৱসায় কৰা ব্যক্তি যদি ধৰা পৰে যাৱজ্জীৱন যাতে জেল হয় তেনেকুৱা আইন প্ৰস্তুত কৰিবলৈ আমি কাৰ্যসূচীৰ জৰিয়তে আহ্বান জনাইছো। হয়, আমি ধন্যবাদ জনাইছো অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ শিক্ষা সম্পাদক মৃণাল কুমাৰ বৰ্মন ডাঙৰীয়া। আৰু এই ধৰণৰ তেখেতসকলৰ যি পদক্ষেপ সেই পদক্ষেপে প্ৰশাসনক ইতিমধ্যে তেখেতসকলে স্মাৰক পত্ৰ প্ৰদান কৰিছে আৰু অনাগত সময়ত নলবাৰী জিলা প্ৰশাসনে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া হয়তো পৰৱৰ্তী পৰ্যায়ত লক্ষণীয় হ'ব। ধন্যবাদ।